This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৱে জ্ঞাত যে যোৱা দুটা মাহৰ ব্যৱধানত মাত্ৰ দুটা মাহৰ ভিতৰত অসমত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে দুটা আঞ্চলিক ৰাজনৈতিক দল এটাৰ নাম ৰাইজৰ দল আনটোৰ নাম হৈছে অসম জাতীয় পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লৈছে ৰাইজৰ দল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ওলাই আহি একাংশ ছাত্ৰ নেতা আৰু অন্যান্য আঞ্চলিকতাবাদী নেতৃবৃন্দই গঠন কৰিছে অসম জাতীয় পৰিষদ নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা আজিও অনিশ্চিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে ইখনৰ পিছত সিখন পৰিষদ দখল কৰি গৈছে এনে সন্ধিক্ষণত আমি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছোঁ দুজন ব্যক্তি যি দুজন ব্যক্তি জন্মলগ্নৰ পৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত জড়িত চিনাকি কৰি দিছো জাহ্নু বৰুৱা সুখ্যাত চলচ্চিত্ৰ পৰিচালক নমস্কাৰ আৰু পবিন্দ্ৰ ডেকা আপোনালোকৰ সকলোৰে পৰিচিত অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতি মই প্ৰথমতে জাহ্নু বৰুৱা ডাঙৰীয়াক সুধিব খুজিছো বৰুৱা ডাঙৰীয়া ৰাজনীতি এনে এটা বিষয় যিটো আসলতে আপোনাৰ জীৱনৰ কোনো মুহূৰ্ততে তাৰ লগত কোনো সম্পৰ্ক নাছিল বৰ্তমানো আপুনি লাচিত বৰফুকন চলচ্চিত্ৰখন পূৰ্ণাংগ চলচ্চিত্ৰ আপুনি নিৰ্মাণ কৰিবলৈ লৈছে তৎসত্ত্বেও কি পৰিস্থিতিত কি তাৰণাত আপুনি ৰাইজৰ দলৰ প্ৰতিষ্ঠা লগ্নত ইয়াৰ লগত জড়িত হৈ পৰিল কথাটো এনেকুৱা ধৰণৰ মই এতিয়াও ৰাজনীতিত মানে লৈ অহা নাই কথাটো হৈছে কি চিত্ৰ পৰিচালক হিচাপে মই অসমখনৰ লগত সদায় জড়িত হৈ আছোঁ আৰু এটা কথা মানে অসমখনৰ যেহেতু এটা মই সজাগ ব্যক্তি আৰু অসমখনত কি ঘটিছে কেনেকুৱা ধৰণৰ পৰিস্থিতি আগবাঢ়িছে সেইবিলাক দেখি মানে চাই মেলি সদায় চিন্তিত মই আৰু যোৱা কেইবছৰমানৰ পৰা খুবেই চিন্তিত সেইফালৰ পৰা চাবলৈ গ'লে মই এইটো চিন্তা কৰোঁ যে মোৰ নাগৰিক হিচাপে মোৰ এটা কৰ্তব্য এটা আছে মোৰ নিজৰ অসমখনৰ প্ৰতি মোৰ জাতিটোৰ প্ৰতি মোৰ অঞ্চলটোৰ প্ৰতি কিবা নে কিবা ক'ৰবাত নহয় সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনিতে এটা মই অনুভৱ কৰিলোঁ যে আজি যিটো আঞ্চলিকতাবাদ উঠি আহিছে আৰু খুব প্ৰয়োজন বোধ কৰিছে লোকসকলে সেইখিনিতে মই যদি ক'ৰবাত কিবা সহায় কৰিব পাৰোঁ সেই অনুসাৰে মই আগবাঢ়ি আহিছোঁ ধন্যবাদ বৰুৱা ডাঙৰীয়া মই ডেকা ডাঙৰীয়াৰ ওচৰত যাব খুজিছোঁ ডেকা ডাঙৰীয়া আপুনি পূৰ্বাঞ্চলীয় লোক পৰিষদ দলৰ মাজেদি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল তাৰ আগতে আছিল আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ৭৪ চনত এটা পূৰ্বাঞ্চলীয় লোক পৰিষদ যেতিয়া দলটো গঠন হৈছিল তেতিয়া আপুনি জন্মলগ্নৰ পৰা জড়িত আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদে অসম চুক্তিক সমৰ্থন কৰা নাছিল কিন্তু তৎসত্ত্বেও আপোনালোক দুজন মানে আহি অসম গণ পৰিষদ দলত যোগদান কৰিলে গণ পৰিষদ দলৰ পৰা আপোনালোক মন্ত্ৰী হ'ল আৰু ইয়াৰ পিছত আপুনি গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছ দললৈ গ'ল কংগ্ৰেছ দলত বৰ বিশেষ আপুনি লাভৱান নহ'ল আকৌ আপুনি অসম গণ পৰিষদলৈ ঘূৰি আহিলে অসম গণ পৰিষদত আপুনি বিধায়ক হ'ল বিধায়ক হোৱাৰ পিছত এতিয়াও আপুনি অসম গণ পৰিষদৰ বিধায়ক আছিল সৌসিদিনালৈকে কিন্তু অসম গণ পৰিষদ ত্যাগ কৰি এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিছে আপোনাৰ এই যে ৰাজনীতি এই ইটো দলৰ পৰা সিটো দল এইটো লৈ মানুহ অলপ সন্দিহান আপুনি আপোনাৰ ৰাজনৈতিক স্থিৰতাৰ সম্পৰ্কত ৰাইজক কি ধৰণে ব্যাখ্যা দিব না মোৰ এই ইটো দলৰ পৰা সিটো দললৈ যোৱা মই যিটো অধ্যয়ন কৰি পাইছোঁ এইটো অকল মোৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয় ভাৰত এখন বহুদলীয় সংসদীয় ৰাজনৈতিক ৰাষ্ট্ৰ ইয়াত এতিয়ালৈকে প্ৰায় 3মান ৰাজনৈতিক দল আছে আৰু যদি আমি একেবাৰে স্বাধীনতা আগৰ পৰা পৰ্যালোচনা কৰি চাওঁ দেখিবলৈ পাম যে আমাৰ যিসকল নমস্য আৰু বৰেণ্য ৰাজনৈতিক ব্যক্তি বেছিভাগ প্ৰধানমন্ত্ৰীও হৈছে সেইসকলেও বিভিন্ন ৰাজনৈতিক আদৰ্শগত কাৰণত দল সলনি কৰিছে যেনে মই কৈছোঁ শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ আছিল এজন কংগ্ৰেছৰ নেতা আৰু তেওঁ কংগ্ৰেছৰ আপোনাৰ নেহৰু কেবিনেটৰ মন্ত্ৰীও আছিল তেওঁৰ নেহৰুৰ লগত সংঘাত ঘটি আদৰ্শগত সংঘাত ঘটি
তেওঁ জনসংঘ দল গঠন কৰাত আগভাগ লৈছিল গতিকে তেওঁ দল সলনি কৰিবলৈ বাধ্য হৈছিল ঠিক তেনেকৈ মই আৰু বেছিলৈ নগৈ কওঁ যে আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যিজন নমস্য ব্যক্তি ভাৰতৰ ৰাজনীতিত যিজন প্ৰধানমন্ত্ৰী হৈছে LK আদৱানী আজিও নমস্য ব্যক্তি ৰাজনীতিত আৰু মুৰলী মনোহৰ যোশী আজিও বৰেণ্য ব্যক্তি ভাৰতৰ ৰাজনীতিত তেওঁলোকে জনসংঘত আছিল 1947 চনত বাজপেয়ী ডাঙৰীয়াই জনসংঘৰ পৰা MP হৈছিল তাৰপিছত তেওঁলোকে যেতিয়া ইন্দিৰা গান্ধীয়ে 75 চনত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল ভাৰতবৰ্ষত স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা আৰম্ভ কৰিছিল তেতিয়া জয়প্ৰকাশ নাৰায়ণৰ আহ্বানত আন্দোলন হৈছিল এই আন্দোলনৰ শেষত সকলো দল মত নিৰ্বিশেষসকলে লগ হৈছিল জনতা পাৰ্টি আৰু জনতা পাৰ্টি গঠন কৰিছিল আৰু বাজপেয়ী আদৱানী মুৰলী মনোহৰ যোশী এই বৰেণ্য নেতাসকলে জনসংঘ ভাঙি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল আৰু তাত মন্ত্ৰী হৈছিল তাৰপিছত আকৌ তেওঁলোকে যেতিয়া যেনে ধৰি লওক প্ৰধানমন্ত্ৰী হৈছিল মৰাৰজী দেশাই প্ৰধানমন্ত্ৰী মৰাৰজী দেশাই 4-5 বাৰমান দল সলনি কৰা বুলি জনসংঘ আচলতে জনতা পাৰ্টিৰ এটা অংশীদাৰ আছে তেনেকৈ মৰাৰজী দেশাই কংগ্ৰেছ অৰ্গেনাইজ সাংগঠনিক কংগ্ৰেছ এইটো আচলতে জনতা পাৰ্টিৰ অংশীদাৰ আছিল তেনেকৈ ছ'চিয়েলিষ্ট পাৰ্টি জনতা পাৰ্টিৰ অংশীদাৰ আছিল কিন্তু আপুনি উদাহৰণ হিচাপে বিশ্বনাথ প্ৰতাপ সিঙৰ কথা ক'ব পাৰে বিশ্বনাথ প্ৰতাপ সিং কংগ্ৰেছৰ পৰা গৈ পেলাই তেওঁলোকে বহুত আছে হয় মই মানি লৈছোঁ কথাটো মই কৈছোঁ যে এইটো আদৰ্শগত কাৰণত ভাৰতীয় যিহেতু ভাৰতবৰ্ষৰ বহুদলীয় সংসদীয় ৰাজনৈতিক ৰাষ্ট্ৰ গতিকে ইয়াত দল সলনি কৰি আছে এতিয়া আজি ধৰি লওক আমাৰ বিজেপি যিসকল নেতা আছে মন্ত্ৰী আছে বেছিভাগটো বেলেগ দলৰ পৰা চন্দ্ৰ মোহন পাটোৱাৰী বেলেগ দলৰ পৰা গতিকে এইটো খালি কেৱল মোৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হয় সকলো তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য সকলোৰে ক্ষেত্ৰত অপপ্ৰচাৰ এটা আৰম্ভ কৰিছে এইকাৰণে মোৰ মহন্তৰ লগত বা সেই সময়ত AGPৰ লগত এটা মতাদৰ্শ হৈছিল আদৰ্শগত মতাদৰ্শ পূৰ্বাঞ্চলীয় লোক পৰিষদ আমি মাৰ্চ কৰি দিছিলোঁ গতিকে পূৰ্বাঞ্চলীয় মাৰ্চ কৰি ৰাইজে দাবী কৰিছিল তেতিয়া দাবী আছিল গতিকে সেইটো মাৰ্চ হৈছিল আঞ্চলিক দল একেলগ হৈছিল মই জানু বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ অসম জাতীয় পৰিষদ দলটো গঠন কৰিছে অসম পৰামৰ্শদাতা সমিতি নামৰ এটা সৰু কমিটি গঠন কৰি দিয়া হৈছিল আৰু এই কমিটিটোৱে ৰাইজৰ মতামত লৈ অসম জাতীয় পৰিষদ দলটো গঠন কৰিছে তাৰে তেখেত কাৰ্যবাহী সভাপতি এই পৰামৰ্শদাতা অসম পৰামৰ্শদাতা কমিটি সেইটোত আপুনিও আছিলে আপুনি কি এতিয়াও আছে নেকি আপুনি দুয়োটা দলৰে পৰামৰ্শদাতা হৈ আছে নেকি এইটো এটা ডাঙৰ প্ৰশ্ন মোক সোধে মই কিন্তু আপোনাকতো অসম পৰামৰ্শদাতা কমিটিৰ লগত কেতিয়াও দেখা নাই মই আছোঁ আৰু তেনেকৈ মিটিং এটেণ্ড কৰিছোঁ আৰু সেই অনুসাৰে মই যিখিনি পাৰোঁ মই মোৰ সহায় সহযোগিতা আগবঢ়াইছোঁ আপুনি কি ধৰণে দুইটা মেনেজ কৰিছে এইটো এটা সেই প্ৰশ্নটোৱে মই উত্তৰ দিব খোজোঁ যে এইটো চাবলৈ হ'লে মই এতিয়া ইয়াত কিয় আছোঁ এটা উদ্দেশ্য এটা আছে উদ্দেশ্যটো হৈছে অসম জাতীয় পৰিষদ হওক আৰু ৰাইজৰ দল হওক তেওঁলোকৰ উদ্দেশ্য কি উদ্দেশ্যটো হৈছে এই আজি অসমখনৰ যিটো অৱস্থা হৈছে যিটো পৰিস্থিতি হৈছে সেইটো পৰা অসমখনক সুৰক্ষা দিয়াটো দুইটা দলৰ উদ্দেশ্য একেটাই গতিকে মই দুইটা দলত কিয় থাকিব নোৱাৰোঁ এটা উপদেষ্টা হিচাপে বা পৰামৰ্শদাতা হিচাপে কিয় থাকিব নোৱাৰোঁ থাকিব পাৰোঁ নিশ্চয় পাৰোঁ কাৰণ হৈছে তেওঁলোকৰ উদ্দেশ্য একেই আৰু সেইখিনিতে মই এটা সদায় সহায় সহযোগিতা আগবঢ়াব গৈছোঁ কেনেকৈ সকলোবিলাক একেলগ হ'ব পাৰে মোৰ হেৰিটো হৈছে দায়িত্ব হৈছে বিহাইণ্ড দ্য চিন যেনেকৈ মই সদায় কেমেৰাৰ পিছফালে থাকোঁ ঠিক তেনেদৰে বৰুৱা ডাঙৰীয়াৰ কথা হাত ধৰি মই ডেকা ডাঙৰীয়াক সুধিব খুজিছোঁ তেখেতে কৈছে এতিয়াও তেখেত সেই অসম পৰামৰ্শদাতা কমিটিটোত আছে মানে এতিয়া কমিটিটো হয়তো নাই আৰু চাগে কিন্তু যি মুহূৰ্তলৈকে জাতীয় পৰিষদ গঠন হৈছিল সেই মুহূৰ্তলৈকে কমিটিটো আছিল আৰু কমিটিটোত আমি দুজন মানুহকে দেখিছিলোঁ বসন্ত ডেকা ছাৰ আৰু ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য ছাৰ আৰু জানু বৰুৱাক আমি দেখিছিলোঁ ৰাইজৰ দলৰ প্ৰতিষ্ঠা লগ্নত তাৰপিছত তেওঁলোকৰ প্ৰতীক চিহ্ন পতাকা উন্মোচনৰ লগ্নত গতিকে আমি ধাৰণা কৰি লৈছিলোঁ যে তেখেত ৰাইজৰ দলৰ লগত আছে আৰু জাতীয় দলৰ লগত কিন্তু তেখেত যে উমৈহতীয়া এজন ব্যক্তি হৈ আছে এই কথা নাজানিছিলোঁ এটা কথা হ'ল যে এই যে তেখেতে কৈছে যে একেলগ হৈ কাম কৰাৰ যিটো আহ্বান এইটোত অসম জাতীয় পৰিষদৰ যি
সঁহাৰি কেনেকুৱা হ'ব? চাওক, দুইটা দল জন্মৰ কাৰণটো একে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠনৰ উদ্দেশ্য লক্ষ্য একেটাই। অসম গণ পৰিষদৰ জন্ম হৈছিল 6 বছৰীয়া অসম আন্দোলনৰ অন্তত। এটা বৃহৎ আন্দোলন হৈছিল আৰু সেই আন্দোলনত 855 জন লোক শ্বহীদ হৈছিল। আৰু অসমৰ ৰাইজে তেতিয়া ৰাষ্ট্ৰীয় দলবিলাকৰ প্ৰতি সম্পূৰ্ণ অনীহা প্ৰকাশ কৰিছিল আৰু তেতিয়া ৰাইজে ভাবিছিল যে এটা আঞ্চলিক দলৰ চৰকাৰ হ'লেহে আমাৰ ইয়াত মানে এই আমাৰ বিদেশী বিতৰণ সম্ভৱ হ'ব আৰু ৰাজ্যখনক অত বছৰে যি অৱহেলা আৰু বঞ্চনাৰ চকুৰে কেন্দ্ৰই চাই আছে সেই বঞ্চনা আৰু হেৰিৰ অৱসান ঘটিব। এইবুলি অসম গণ পৰিষদ দল গোলাঘাটত 85 চনৰ 14 অক্টোবৰ সেই ইতিহাস সকলোৱে জানে। আচ্ছা, মই কৈছোঁ এতিয়া এই যিটো যেতিয়া দেখিলে যে অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী যি চিন্তা চৰ্চাৰে গঠিত হৈছিল, সংবিধানখন গ্ৰহণ কৰিছিল, যে তাৰ পৰা তেওঁলোকে আজি যোৱা সেইটো ইতিহাস। মই এতিয়া বৰ্তমানলৈ আহিব খুজিছোঁ। মই ক'ব খুজিছোঁ যে অসম জাতীয় পৰিষদ আৰু জাতীয় দল ৰাইজৰ দল এই দুটা দলে একেলগে কেনেকৈ কাম কৰাৰ প্ৰস্তাৱ কৰে আপুনি কাৰ্যবাহী এই দুটা দল গঠন হ'ল এইটো কাৰণতে গঠন হ'ল সেইটো কাৰণত হ'ল। গতিকে এতিয়া দুইটা দলৰ লক্ষ্য উদ্দেশ্য আদৰ্শ একে। মই চাইছোঁ সংবিধান। গতিকে যিহেতু লক্ষ্য উদ্দেশ্য আদৰ্শ একে আৰু যেহেতু ৰাজ্যখনৰ এই সাম্প্ৰতিক যি পৰিস্থিতি, এই পৰিস্থিতিৰ উদ্ধাৰৰ পৰিত্ৰাণ আঞ্চলিক দলে কৰিব পাৰিব, জাতীয়তাবাদী শক্তিয়ে কৰিব পাৰিব। সেইকাৰণে দুইটা দলে সন্মিলিতভাৱে লগ হৈ সমূহীয়া কাৰ্যসূচী প্ৰস্তুত কৰি আগবাঢ়ি গৈ এই ৰাইজক এই বৰ্তমানৰ দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিব বুলি এটা ৰাইজে আশ্বস্ত হৈছে। আৰু সেই আপুনি কি কয়? আপুনি কাৰ্যবাহী সভাপতি হিচাপে এই প্ৰস্তাৱটো সমৰ্থন কৰে নে নকৰে? মই প্ৰস্তাৱ সমৰ্থন কৰোঁ। মই কৈছোঁৱেই, মই যিদিনা 16 তাৰিখে তাত মানে যোগদান কৰোঁ অসম জাতীয় পৰিষদত, 17 তাৰিখে পূৰ্ণাংগ কমিটি হয়। তাৰ আগতে মুখ্য আহ্বায়ক আৰু সমন্বয়ক বন্ধুসকলে চলাই আছিলে। তেতিয়াই তাতেই কৈছোঁ মই যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগে আগবাঢ়িব লাগিব, হাতত হাত ধৰি, আৰু তেতিয়াহে জাতীয়তাবাদ সুৰক্ষিত হ'ব, আঞ্চলিকতাবাদ সুৰক্ষিত হ'ব আৰু সুৰক্ষিত ভৱিষ্যত অসম এখন সুৰক্ষিত ভৱিষ্যত হিচাপে অসমৰ ৰাইজে লাভ কৰিব। এতিয়া আপোনাক মই জানু বৰুৱা ডাঙৰীয়াক মই সুধিব খুজিছোঁ যে জাতীয় পৰিষদ আৰু ৰাইজৰ দল যেনিবা একেখন মঞ্চত আহিল, এইবাৰ কিন্তু ৰাষ্ট্ৰীয় দল দুটা। 85 চনত অসম গণ পৰিষদে সন্মুখীন হৈছিল কেৱল কংগ্ৰেছৰ এটা আৰু এটা, আনটো UMF আছিল তেতিয়া তৃতীয় পক্ষ। তৃতীয় পক্ষই অসমৰ মূল সুঁতিৰ ভোটৰ ওপৰত ইমান বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিলে। তেনেকৈ ইমাৰ্জেঞ্চিৰ পিছত কংগ্ৰেছৰ প্ৰতিপক্ষ হিচাপে আছিলে সন্মিলিত শক্তি জনতা পাৰ্টি। এতিয়া এইবাৰ নিৰ্বাচনত হ'ব কংগ্ৰেছ UDF এটা কোণত, ৰাইজৰ দল আৰু জাতীয় পৰিষদ এটা কোণত আৰু আনটো কোণত বিজেপি। এতিয়া যদি কংগ্ৰেছ UDFৰ লগত আপোনালোকে যদি এলায়েন্সত নাহে, তেনেহ'লে বিজেপিক আপোনালোকে কেনেকৈ উৎখাত কৰিব পাৰিম বুলি ভাবিছে? কাৰণ ৰাইজৰ দলে ইতিমধ্যে কৈছে যে সমদূৰত্ব ৰক্ষা কৰিব বিজেপি আৰু কংগ্ৰেছৰ পৰা। এইটো উৎখাত কোনোবা এটা পাৰ্টিক কোনোবা এটা দলক উৎখাত কৰাৰ কথা নহয়। প্ৰথম কথাটো হৈছে কি একেলগ হোৱাৰ। এতিয়া আজি অসমখন যিটো অৱস্থাত আছে, মই যিটো আগতে ক'লোঁ যে এই আঞ্চলিক দল যে যিবিলাকে জাতীয়তাবাদৰ বিশ্বাস কৰে আৰু সেইটো খুব প্ৰয়োজন হৈ পৰিছে আজি, তেওঁলোক একেলগ হোৱাটো সেইটো হৈছে প্ৰথম পদক্ষেপ। সেই বস্তুটো যেতিয়া একেলগ হ'ব তেতিয়াহে এইবিলাক চিন্তা চৰ্চা কৰিব পৰা হ'ব। এতিয়া এইটো নহয় যে মানে চৰকাৰ দখল কৰাই প্ৰধান উদ্দেশ্য হ'ব লাগিব, সেইটো নহয়। প্ৰথম কথা হৈছে একেলগ হোৱাটো মানে জাতীয়তাবাদক সংহত কৰাটো। কিন্তু ডেকা ডাঙৰীয়া, চৰকাৰ গঠনটোও এটা লক্ষ্য, ৰাজনৈতিক লক্ষ্য পূৰণটোও এটা চিন্তা। কাৰণ আপোনাৰ এজেণ্ডা যদি আপুনি আগবঢ়াই নিব লাগে তেনেহ'লে চৰকাৰ গঠন কৰিব লাগিব। এতিয়া এই যে তিনিকোণীয়া এই কংগ্ৰেছ UDFৰ লগত এলায়েন্স নকৰাকৈ আপোনালোকে বিজেপিক উৎখাত কৰিব পাৰিম বুলি কেনেকৈ ভাবিলে? নহয়, এইটো কথা আমিতো ইতিমধ্যে কৈছোঁ যে কংগ্ৰেছ UDF আৰু বিজেপি এই তিনিটা হ'ল জাতীয়তাবাদৰ আমি শত্ৰু বুলি ভাবিছোঁ। গতিকে তেওঁলোকক উৎখাত কৰাৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰি আছোঁ, প্ৰস্তুত কৰিব লাগিব। আৰু অসমৰ ৰাইজক আমি সম্পূৰ্ণ বিশ্বাস আৰু আশ্বাস দিব লাগিব
যে আমি এওঁলোকক উৎখাত কৰিব পাৰিম কিন্তু এইখিনিতে মই এটা আপোনাক কথা কওঁ যে অকল চৰকাৰ গঠন কৰাই জাতীয় পৰিষদ বা ৰাইজৰ দলৰ মানে একমাত্ৰ আৰু প্ৰধান লক্ষ্য নহয় প্ৰধান লক্ষ্য হ'ল অসমৰ ৰাইজৰ যি আত্মসন্মান মান সন্মান বিজেপি দল কংগ্ৰেছ দল আৰু ইউডিএফে মানে ধ্বংস কৰিছে এই মান সন্মান যে স্বাভিমান যে এই স্বাভিমানক ৰক্ষা কৰাটো হ'ল প্ৰথম কাম আমাৰ কিন্তু যেহেতু গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক দল আছে আৰু ৰাজনৈতিক দলে নিৰ্বাচনত অংশ ল'বই আৰু চৰকাৰ গঠন কৰাৰ লক্ষ্য থাকিবই সেইটো লক্ষ্য আমাৰ থাকিব কিন্তু আমাৰ প্ৰধান লক্ষ্য হ'ল এই যে আমাৰ স্বাভিমানটো যিসকলে ধ্বংস কৰিব খুজিছে আমাৰ জাতীয়তাবাদ আৰু আমাৰ যি আঞ্চলিকতাবাদী চিন্তা চৰ্চা ধ্বংস কৰিব খুজিছে সেইসকলক আমি উৎখাত কৰাৰ কথাটো আমাৰ প্ৰথম কথা কিন্তু লগতে আপুনি ৰাজনৈতিক ক্ষমতা দখলৰ যদি ক্ষমতা দখলটো থাকিবই ৰাজনৈতিক দলৰ ক্ষমতা দখলটো তেতিয়াহ'লে বিজেপিয়ে যি ধৰণৰ এসেন্স অফ ডেমক্ৰেসি ইজ ইলেকশ্যন এক্সেক্টলি ইয়েস এসেন্স অফ ডেমক্ৰেসি ইজ ইলেকশ্যন আৰু ইলেকশ্যন অংশ নল'লে সেইটো ৰাজনৈতিক দল প্ৰশ্নই নাই ৰাজনৈতিক ৰেজিষ্টাৰ হ'ব লাগিব সেইটো ৰিকগনাইজ হ'ব লাগিব তেতিয়া ৰাজনৈতিক দল হ'ব প্ৰাসংগিকে নহ'ব যদি আপুনি ক্ষমতা দখল আমি ক্ষমতা দখল কৰাৰ লক্ষ্যটো আমাৰ থাকিব কিন্তু প্ৰধান লক্ষ্যটো হ'ল স্বাভিমান অসমীয়া জাতিৰ যি স্বাভিমান যি অস্তিত্ব সেইটো ৰক্ষা কৰাটো আমাৰ প্ৰধান কাম ধন্যবাদ ডেকা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম চলি থাকিব মেজমেল This program is brought to you by Oil India Limited, a people's company. নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আপোনালোক সকলোৰে জ্ঞাত যে যোৱা 2টা মাহৰ ব্যৱধানত মাত্ৰ 2টা মাহৰ ভিতৰত অসমত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে 2টা আঞ্চলিক ৰাজনৈতিক দল এটাৰ নাম ৰাইজৰ দল আনটোৰ নাম হৈছে অসম জাতীয় পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লৈছে ৰাইজৰ দল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ওলাই আহি একাংশ ছাত্ৰ নেতা আৰু অন্যান্য আঞ্চলিকতাবাদী নেতৃবৃন্দই গঠন কৰিছে অসম জাতীয় পৰিষদ নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা আজিও অনিশ্চিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মিত্ৰজোঁটৰ চৰকাৰে ইখনৰ পিছত সিখন পৰিষদ দখল কৰি গৈছে এনে সন্ধিক্ষণত আমি ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ কৰিছোঁ দুজন ব্যক্তি যি দুজন ব্যক্তি জন্মলগ্নৰ পৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত জড়িত চিনাকি কৰি দিছোঁ জাহ্নু বৰুৱা সুখ্যাত চলচ্চিত্ৰ পৰিচালক নমস্কাৰ আৰু পবিন্দ্ৰ ডেকা আপোনালোকৰ সকলোৰে পৰিচিত অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতি মই প্ৰথমতে জাহ্নু বৰুৱা ডাঙৰীয়াক সুধিব খুজিছোঁ বৰুৱা ডাঙৰীয়া ৰাজনীতি এনে এটা বিষয় যিটো আচলতে আপোনাৰ জীৱনৰ কোনো মুহূৰ্ততে তাৰ লগত কোনো সম্পৰ্ক নাছিল বৰ্তমানো আপুনি লাচিত বৰফুকন চলচ্চিত্ৰখন পূৰ্ণাংগ চলচ্চিত্ৰ আপুনি নিৰ্মাণ কৰিবলৈ লৈছে তৎসত্ত্বেও কি পৰিস্থিতিত কি তাৰণাত আপুনি ৰাইজৰ দলৰ প্ৰতিষ্ঠা লগ্নত ইয়াৰ লগত জড়িত হৈ পৰিল কথাটো এনেকুৱা ধৰণৰ মই এতিয়াও ৰাজনীতিত মানে লৈ অহা নাই কথাটো হৈছে কি চিত্ৰ পৰিচালক হিচাপে মই অসমখনৰ লগত সদায় জড়িত হৈ আছোঁ আৰু এটা কথা মানে অসমখনৰ যেহেতু এটা মই সজাগ ব্যক্তি আৰু অসমখনত কি ঘটিছে কেনেকুৱা ধৰণৰ পৰিস্থিতি আগবাঢ়িছে সেইবিলাক দেখি মানে চাই মেলি সদায় চিন্তিত মই আৰু যোৱা কেইবছৰমানৰ পৰা খুবেই চিন্তিত সেইফালৰ পৰা চাবলৈ গ'লে মই এইটো চিন্তা কৰোঁ যে মোৰ নাগৰিক হিচাপে মোৰ এটা কৰ্তব্য এটা আছে মোৰ নিজৰ অসমখনৰ প্ৰতি মোৰ জাতিটোৰ প্ৰতি মোৰ অঞ্চলটোৰ প্ৰতি কিবা নে কিবা ক'ৰবাত নহয় সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনিতে এটা মই অনুভৱ কৰিলোঁ যে আজি যিটো আঞ্চলিকতাবাদ উঠি আহিছে আৰু খুব প্ৰয়োজন বোধ কৰিছে লোকসকলে সেইখিনিতে মই যদি ক'ৰবাত কিবা সহায় কৰিব পাৰোঁ সেই অনুসাৰে মই আগবাঢ়ি আহিছোঁ ধন্যবাদ বৰুৱা ডাঙৰীয়া মই ডেকা ডাঙৰীয়াৰ ওচৰত যাব খুজিছোঁ ডেকা ডাঙৰীয়া আপুনি পূৰ্বাঞ্চলীয় লোক পৰিষদ দলৰ মাজেদি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল তাৰ আগতে আছিল আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি ৭৪ চনত
এতিয়া পূৰ্বাঞ্চলীয় লোক পৰিষদ যেতিয়া দলটো গঠন হৈছিল তেতিয়া আপুনি জন্মলগ্নৰ পৰা জড়িত আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদে অসম চুক্তিক সমৰ্থন কৰা নাছিল কিন্তু তৎসত্ত্বেও আপোনালোক দুজন মানে আহি অসম গণ পৰিষদ দলত যোগদান কৰিলে গণ পৰিষদ দলৰ পৰা আপোনালোক মন্ত্ৰী হ'ল আৰু ইয়াৰ পিছত আপুনি গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছ দললৈ গ'ল কংগ্ৰেছ দলত বৰ বিশেষ আপুনি লাভৱান নহ'ল আকৌ আপুনি অসম গণ পৰিষদলৈ ঘূৰি আহিলে অসম গণ পৰিষদত আপুনি বিধায়ক হ'ল বিধায়ক হোৱাৰ পিছত এতিয়াও আপুনি অসম গণ পৰিষদৰ বিধায়ক আছিল সৌসিদিনালৈকে কিন্তু অসম গণ পৰিষদ ত্যাগ কৰি এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিছে আপোনাৰ এই যে ৰাজনীতি এই ইটো দলৰ পৰা সিটো দল এইটো লৈ মানুহ অলপ সন্দিহান আপুনি আপোনাৰ ৰাজনৈতিক স্থিৰতাৰ সম্পৰ্কত ৰাইজক কি ধৰণে ব্যাখ্যা দিব না মোৰ এই ইটো দলৰ পৰা সিটো দললৈ যোৱা মই যেটো অধ্যয়ন কৰি পাইছো এটো অকল মোৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় ভাৰত এখন বহুদলীয় সংসদীয় ৰাজনৈতিক ৰাষ্ট্ৰ ইয়াত এতিয়ালৈকে প্ৰায় 3 সমান ৰাজনৈতিক দল আছে আৰু যদি আমি একেবাৰে স্বাধীনতা আগৰ পৰা পৰ্যালোচনা কৰি চাওঁ দেখিবলৈ পাম যে আমাৰ যিসকল নমস্য আৰু বৰেণ্য ৰাজনৈতিক ব্যক্তি বেছিভাগ প্ৰধানমন্ত্ৰীও হৈছে সেইসকলেও বিভিন্ন ৰাজনৈতিক আদৰ্শগত কাৰণত দল সলনি কৰিছে যেনে মই কৈছোঁ শ্যামাপ্ৰসাদ মুখাৰ্জী তেওঁ আছিল এজন কংগ্ৰেছৰ নেতা আৰু তেওঁ কংগ্ৰেছৰ আপোনাৰ নেহৰু কেবিনেটৰ মন্ত্ৰীও আছিল তেওঁৰ নেহৰুৰ লগত সংঘাত ঘটি আদৰ্শগত সংঘাত ঘটি তেওঁ জনসংঘ দল গঠন কৰাত আগভাগ লৈছিল গতিকে তেওঁ দল সলনি কৰিবলৈ বাধ্য হৈছিল ঠিক তেনেকৈ মই আৰু বেছিলৈ নগৈ কওঁ যে আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া যিজন নমস্য ব্যক্তি ভাৰতৰ ৰাজনীতিত যিজন প্ৰধানমন্ত্ৰী হৈছে LK আদৱানী আজিও নমস্য ব্যক্তি ৰাজনীতিত আৰু মুৰলী মনোহৰ যোশী আজিও বৰেণ্য ব্যক্তি ভাৰতৰ ৰাজনীতিত তেওঁলোকে জনসংঘত আছিল 1947 চনত বাজপেয়ী ডাঙৰীয়াই জনসংঘৰ পৰা MP হৈছিল তাৰপিছত তেওঁলোকে যেতিয়া ইন্দিৰা গান্ধী 75 চনত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিল ভাৰতবৰ্ষত স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা আৰম্ভ কৰিছিল তেতিয়া জয়প্ৰকাশ নাৰায়ণৰ আহ্বানত আন্দোলন হৈছিল এই আন্দোলনৰ শেষত সকলো দল মত নিৰ্বিশেষসকলে লগ হৈছিল জনতা পাৰ্টি গঠন কৰিছিল লগ হৈছিল আৰু জনতা পাৰ্টি গঠন কৰিছিল আৰু বাজপেয়ী আদৱানী মুৰলী মনোহৰ যোশী এই বৰেণ্য নেতাসকলে জনসংঘ ভাঙি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল আৰু তাত মন্ত্ৰী হৈছিল তাৰ পিছত আকৌ তেওঁলোকে যেতিয়া যেনে ধৰি লওক প্ৰধানমন্ত্ৰী হৈছিল মৰাৰজী দেশাই প্ৰধানমন্ত্ৰী মৰাৰজী দেশাই 4-5 বাৰমান দল সলনি কৰা বুলি জনসংঘ আচলতে জনতা পাৰ্টিৰ এটা অংশীদাৰ আছে হয় হয় তেনেকৈ মৰাৰজী দেশাই কংগ্ৰেছ অৰ্গেনাইজ সাংগঠনিক কংগ্ৰেছ এইটো আচলতে জনতা পাৰ্টিৰ অংশীদাৰ আছিল তেনেকৈ ছ'চিয়েলিষ্ট পাৰ্টি জনতা পাৰ্টিৰ অংশীদাৰ আছিল পূৰ্বাঞ্চলীয় কিন্তু আপুনি উদাহৰণ হিচাপে বিশ্বনাথ প্ৰতাপ সিঙৰ কথা ক'ব পাৰে বিশ্বনাথ প্ৰতাপ সিং কংগ্ৰেছৰ পৰা গৈ পেলাই তেওঁলোকে বহুত আছে হয় মই মানি লৈছোঁ কথাটো মই কৈছোঁ কি এইটো আদৰ্শগত কাৰণত ভাৰতীয় যিহেতু ভাৰতবৰ্ষ এখন ভাৰতবৰ্ষৰ বহুদলীয় সংসদীয় ৰাজনৈতিক ৰাষ্ট্ৰ গতিকে ইয়াত দল সলনি কৰি আছে এতিয়া আজি ধৰি লওক আমাৰ বিজেপিত যিসকল নেতা আছে মন্ত্ৰী আছে বেছিভাগতো বেলেগ দলৰ পৰা চন্দ্ৰ মোহন পাটোৱাৰী বেলেগ দলৰ পৰা সৰ্বানন্দ সোণোৱাল বেলেগ দলৰ পৰা হিমন্ত বিশ্ব শৰ্মা বেলেগ দলৰ পৰা গতিকে এইটো খালি কেৱল মোৰ ক্ষেত্ৰত মানে প্ৰযোজ্য বুলি আপুনি নাভাবে প্ৰযোজ্য হয় সকলো তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য সকলোৰে ক্ষেত্ৰত অপপ্ৰচাৰ এটা আৰম্ভ কৰিছে এই কাৰণে মোৰ মহন্তৰ লগত বা সেই সময়ত AGPৰ লগত এটা মতাদৰ্শ হৈছিল আদৰ্শগত মতাদৰ্শ পূৰ্বাঞ্চলীয় লোক পৰিষদ আমি মাৰ্চ কৰি দিছিলোঁ গতিকে পূৰ্বাঞ্চলীয় দলকে মাৰ্চ কৰি ৰাইজে দাবী কৰিছিল তেতিয়া দাবী আছিল গতিকে সেইটো মাৰ্চ হৈছিল আঞ্চলিক দল একেলগ হৈছিল সন্দেহ নাই জানু বৰা ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ অসম জাতীয় পৰিষদ দলটো গঠন কৰিছে অসম পৰামৰ্শদাতা সমিতি নামৰ এটা সৰু কমিটি গঠন কৰি দিয়া হৈছিল আৰু এই কমিটিটোৱে ৰাইজৰ মতামত লৈ অসম জাতীয় পৰিষদ দলটো গঠন কৰিছে তাৰে তেখেত কাৰ্যবাহী সভাপতি এই পৰামৰ্শদাতা অসম পৰামৰ্শদাতা কমিটি সেইটোত আপুনিও আছিলে আপুনি কি এতিয়াও আছে নেকি আপুনি দুয়োটা দলৰে পৰামৰ্শদাতা হৈ আছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন মোক সোধে মই কিন্তু আপোনাকতো অসম পৰামৰ্শদাতা কমিটিৰ লগত কেতিয়াও দেখা নাই মই আছোঁ আৰু তেনেকৈ মিটিঙো এটেণ্ড কৰিছোঁ আৰু সেই অনুসাৰে মই যিখিনি পাৰোঁ মই
মোৰ সহায় সহযোগিতা আগবঢ়াইছোঁ। আপুনি কি ধৰণে দুইটা মেনেজ কৰিছে? এইটো এটা সেই প্ৰশ্নটোৱে মই উত্তৰ দিব খোজোঁ যে এইটো চাবলৈ হ'লে মই এতিয়া ইয়াত কিয় আছোঁ, এটা উদ্দেশ্য এটা আছে। উদ্দেশ্যটো হৈছে অসম জাতীয় পৰিষদ হওক আৰু ৰাইজৰ দল হওক, তেওঁলোকৰ উদ্দেশ্য কি? উদ্দেশ্যটো হৈছে এই আজি অসমখনৰ যিটো অৱস্থা হৈছে, যিটো পৰিস্থিতি হৈছে, সেইটোৰ পৰা অসমখনক সুৰক্ষা দিয়াটো। দুইটা দলৰ উদ্দেশ্য একেটাই। গতিকে মই দুইটা দলত কিয় থাকিব নোৱাৰোঁ? এটা উপদেষ্টা হিচাপে বা পৰামৰ্শদাতা হিচাপে কিয় থাকিব নোৱাৰোঁ? থাকিব পাৰোঁ, নিশ্চয় পাৰোঁ। কাৰণ হৈছে তেওঁলোকৰ উদ্দেশ্য একেই, আৰু সেইখিনিতে মই এটা সদায় সহায় সহযোগিতা আগবঢ়াব গৈছোঁ, কেনেকৈ সকলোবিলাক একেলগ হ'ব পাৰে। মোৰ হেৰিটো হৈছে দায়িত্ব হৈছে বিহাইণ্ড দ্য চিন। যেনেকৈ মই সদায় কেমেৰাৰ পিছফালে থাকোঁ, ঠিক তেনেদৰে। বৰুৱা ডাঙৰীয়াৰ কথা হাত ধৰি মই ডেকা ডাঙৰীয়াক সুধিব খুজিছোঁ। তেখেতে কৈছে এতিয়াও তেখেত সেই অসম পৰামৰ্শদাতা কমিটিটোত আছে, মানে এতিয়া কমিটিটো হয়তো নাই আৰু চাগে, কিন্তু যি মুহূৰ্তলৈকে জাতীয় পৰিষদ গঠন হৈছিল সেই মুহূৰ্তলৈকে কমিটিটো আছিল। আৰু কমিটিটোত আমি দুজন মানুহকে দেখিছিলোঁ, বসন্ত ডেকা ছাৰ আৰু ডক্টৰ কৃষ্ণ গোপাল ভট্টাচাৰ্য ছাৰ। আৰু জাহ্নু বৰুৱাক আমি দেখিছিলোঁ ৰাইজৰ দলৰ প্ৰতিষ্ঠা লগ্নত, তাৰপিছত তেওঁলোকৰ প্ৰতীক চিহ্ন পতাকা উন্মোচনৰ লগ্নত। গতিকে আমি ধাৰণা কৰি লৈছিলোঁ যে তেখেত ৰাইজৰ দলৰ লগত আছে আৰু জাতীয় দলৰ লগত, কিন্তু তেখেত যে উমৈহতীয়া এজন ব্যক্তি হৈ আছে এই কথা নাজানিছিলোঁ। এটা কথা হ'ল যে এই যে তেখেতে কৈছে যে একেলগ হৈ কাম কৰাৰ যিটো আহ্বান, এইটোত অসম জাতীয় পৰিষদৰ যি সঁহাৰি কেনেকুৱা হ'ব? চাওক, দুইটা দল জন্মৰ কাৰণটো একে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠনৰ উদ্দেশ্য লক্ষ্য একেটাই। অসম গণ পৰিষদৰ জন্ম হৈছিল 6 বছৰীয়া অসম আন্দোলনৰ অন্তত। এটা বৃহৎ আন্দোলন হৈছিল আৰু সেই আন্দোলনত 855 জন লোক শ্বহীদ হৈছিল। আৰু অসমৰ ৰাইজে তেতিয়া ৰাষ্ট্ৰীয় দলবিলাকৰ প্ৰতি সম্পূৰ্ণ অনীহা প্ৰকাশ কৰিছিল, আৰু তেতিয়া ৰাইজে ভাবিছিল যে এটা আঞ্চলিক দলৰ চৰকাৰ হ'লেহে আমাৰ ইয়াত মানে এই আমাৰ বিদেশী বিতৰণ সম্ভৱ হ'ব, আৰু ৰাজ্যখনক অত বছৰে যি অৱহেলা আৰু বঞ্চনাৰ চকুৰে কেন্দ্ৰই চাই আছে, সেই বঞ্চনা আৰু হেৰিৰ অৱসান ঘটিব। এইবুলি অসম গণ পৰিষদ দল গোলাঘাটত 85 চনৰ 14 সেই ইতিহাস সকলোৱে জানে। মই কৈছোঁ এতিয়া এই যিটো যেতিয়া দেখিলে যে অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদী যি চিন্তা চৰ্চাৰে গঠিত হৈছিল, সংবিধানখন গ্ৰহণ কৰিছিল, যে তাৰ পৰা তেওঁলোকে আজি যোৱা সেইটো ইতিহাস। মই এতিয়া বৰ্তমানলৈ আহিব খুজিছোঁ। মই ক'ব খুজিছোঁ যে অসম জাতীয় পৰিষদ আৰু জাতীয় দল ৰাইজৰ দল, এই দুটা দলে একেলগে কেনেকৈ কাম কৰাৰ প্ৰস্তাৱ কৰে? আপুনি এই দুটা দল গঠন হ'ল এইটো কাৰণতে, গতিকে এতিয়া দুইটা দলৰ লক্ষ্য উদ্দেশ্য আদৰ্শ একে। মই চাইছোঁ সংবিধান, গতিকে যিহেতু লক্ষ্য উদ্দেশ্য আদৰ্শ একে, আৰু যেহেতু ৰাজ্যখনৰ এই সাম্প্ৰতিক যি পৰিস্থিতি, এই পৰিস্থিতিৰ উদ্ধাৰৰ পৰিত্ৰাণ আঞ্চলিক দলে কৰিব পাৰিব, জাতীয়তাবাদী শক্তিয়ে কৰিব পাৰিব, সেইকাৰণে দুইটা দলে সন্মিলিতভাৱে লগ হৈ সমূহীয়া কাৰ্যসূচী প্ৰস্তুত কৰি আগবাঢ়ি গৈ এই ৰাইজক এই বৰ্তমানৰ দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিব বুলি এটা ৰাইজে আশ্বস্ত হৈছে। আৰু সেই আপুনি কি কয়? আপুনি কাৰ্যবাহী সভাপতি হিচাপে এই প্ৰস্তাৱটো সমৰ্থন কৰে নে নকৰে? মই প্ৰস্তাৱ সমৰ্থন কৰোঁ। মই কৈছোঁৱেই, মই যিদিনা 16 তাৰিখে তাত মানে যোগদান কৰোঁ অসম জাতীয় পৰিষদত, 17 তাৰিখে পূৰ্ণাংগ কমিটি হয়, তাৰ আগতে মুখ্য আহ্বায়ক আৰু সমন্বয়ক বন্ধুসকলে চলাই আছিলে। তেতিয়াই তাতেই কৈছোঁ মই যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একেলগে আগবাঢ়িব লাগিব, হাতত হাত ধৰি, আৰু তেতিয়াহে জাতীয়তাবাদ সুৰক্ষিত হ'ব, আঞ্চলিকতাবাদ সুৰক্ষিত হ'ব, আৰু সুৰক্ষিত ভৱিষ্যত অসম এখন সুৰক্ষিত ভৱিষ্যত হিচাপে অসমৰ ৰাইজে লাভ কৰিব। এতিয়া আপোনাক মই জাহ্নু বৰুৱা ডাঙৰীয়াক মই সুধিব খুজিছোঁ যে জাতীয় পৰিষদ আৰু ৰাইজৰ দল যেনিবা একেখন মঞ্চত আহিল, এইবাৰ কিন্তু ৰাষ্ট্ৰীয় দল দুটা। 85 চনত অসম গণ পৰিষদে সন্মুখীন হৈছিল কেৱল কংগ্ৰেছৰ, এটা আৰু এটা, আনটো UMF আছিল তেতিয়া তৃতীয় পক্ষ। তৃতীয় পক্ষই অসমৰ মূল সুঁতিৰ ভোটৰ ওপৰত ইমান বেছি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিলে। তেনেকৈ
ইমাৰ্জেঞ্চিৰ পিছত কংগ্ৰেছৰ প্ৰতিপক্ষ হিচাপে আছিলে সন্মিলিত শক্তি জনতা পাৰ্টি এতিয়া এইবাৰ নিৰ্বাচনত হ'ব কংগ্ৰেছ UDF এটা কোণত ৰাইজৰ দল আৰু জাতীয় পৰিষদ এটা কোণত আৰু আনটো কোণত বিজেপি এতিয়া যদি কংগ্ৰেছ UDFৰ লগত আপোনালোকে যদি এলায়েন্সত নাহে তেনেহ'লে বিজেপিক আপোনালোকে কেনেকৈ উৎখাত কৰিব পাৰিম বুলি আছে কাৰণ ৰাইজৰ দলে ইতিমধ্যে কৈছে যে সমদূৰত্ব ৰক্ষা কৰিব বিজেপি আৰু কংগ্ৰেছৰ পৰা এইটো উৎখাত কোনোবা এটা পাৰ্টিক কোনোবা এটা দলক উৎখাত কৰাৰ কথা নহয় প্ৰথম কথাটো হৈছে কি একেলগ হোৱাৰ এতিয়া আজি অসমখন যিটো অৱস্থাত আছে মই যিটো আগতে ক'লোঁ যে এই আঞ্চলিক দল যে যিবিলাকে জাতীয়তাবাদৰ বিশ্বাস কৰে আৰু সেইটো খুব প্ৰয়োজন হৈ পৰিছে আজি তেওঁলোক একেলগ হোৱাটো সেইটো হৈছে প্ৰথম পদক্ষেপ সেই বস্তুটো যেতিয়া একেলগ হ'ব তেতিয়াহে এইবিলাক চিন্তা চৰ্চা কৰিব পৰা হ'ব এতিয়া এইটো নহয় যে মানে চৰকাৰ দখল কৰাই প্ৰধান উদ্দেশ্য হ'ব লাগিব সেইটো নহয় প্ৰথম কথা হৈছে একেলগ হোৱাটো মানে জাতীয়তাবাদক সংহত কৰাটো কিন্তু ডেকা ডাঙৰীয়া চৰকাৰ গঠনটোও এটা লক্ষ্য ৰাজনৈতিক লক্ষ্য পূৰণটোও এটা চিন্তা কাৰণ আপোনাৰ এজেণ্ডা যদি আপুনি আগবঢ়াই নিব লাগে তেনেহ'লে চৰকাৰ গঠন কৰিব লাগিব এতিয়া এই যে তিনিকুণীয়া এই কংগ্ৰেছ UDFৰ লগত এলায়েন্স নকৰাকৈ আপোনালোকে বিজেপিক উৎখাত কৰিব পাৰিম বুলি কেনেকৈ ভাবিলে নহয় এইটো কথা আমিতো ইতিমধ্যে কৈছোঁ যে কংগ্ৰেছ UDF আৰু বিজেপি এই তিনিটা হ'ল জাতীয়তাবাদৰ আমি শত্ৰু বুলি ভাবিছোঁ গতিকে তেওঁলোকক উৎখাত কৰাৰ কাৰণে আমি কাৰ্যসূচী প্ৰস্তুত কৰি আছোঁ প্ৰস্তুত কৰিব লাগিব আৰু অসমৰ ৰাইজক আমি সম্পূৰ্ণ বিশ্বাস আৰু আশ্বাস দিব লাগিব যে আমি এওঁলোকক উৎখাত কৰিব পাৰিম কিন্তু এইখিনিতে মই এটা আপোনাক কথা কওঁ যে অকল চৰকাৰ গঠন কৰাই জাতীয় পৰিষদ বা ৰাইজৰ দলৰ মানে একমাত্ৰ আৰু প্ৰধান লক্ষ্য নহয় প্ৰধান লক্ষ্য হ'ল অসমৰ ৰাইজৰ যি আত্মসন্মান মান সন্মান বিজেপি দল কংগ্ৰেছ দল আৰু UDFে মানে ধ্বংস কৰিছে এই মান সন্মান যি স্বাভিমান এই স্বাভিমানক ৰক্ষা কৰাটো হ'ল প্ৰথম কাম আমাৰ কিন্তু যেহেতু গণতান্ত্ৰিক পদ্ধতিত ৰাজনৈতিক দল আছে আৰু ৰাজনৈতিক দলে নিৰ্বাচনত অংশ ল'বই আৰু চৰকাৰ গঠন কৰাৰ লক্ষ্য থাকিবই সেইটো লক্ষ্য আমাৰ থাকিব কিন্তু আমাৰ প্ৰধান লক্ষ্য হ'ল এই যে আমাৰ স্বাভিমানটো যিসকলে ধ্বংস কৰিব খুজিছে আমাৰ জাতীয়তাবাদ আৰু আমাৰ যি আঞ্চলিকতাবাদী চিন্তা চৰ্চা ধ্বংস কৰিব খুজিছে সেইসকলক আমি উৎখাত কৰাৰ কথাটো আমাৰ প্ৰথম কথা কিন্তু লগতে আপুনি ৰাজনৈতিক ক্ষমতা দখলৰ যদি ক্ষমতা দখলটো থাকিবই ৰাজনৈতিক দলৰ ক্ষমতা দখলটো তেতিয়াহ'লে বিজেপিয়ে যি ধৰণৰ এছেন্স অফ ডেমক্ৰেচি ইজ ইলেকশ্যন এক্সেক্টলি ইয়েছ এছেন্স অফ ডেমক্ৰেচি ইজ ইলেকশ্যন আৰু ইলেকশ্যন অংশ নল'লেতো ৰাজনৈতিক দল প্ৰশ্ন নাই হ'ব লাগিব সেইটো ৰিকগনাইজ হ'ব লাগিব তেতিয়া ৰাজনৈতিক দল হ'ব প্ৰাসংগিকে নহ'ব যদি ক্ষমতা দখল আমি ক্ষমতা দখল কৰাৰ লক্ষ্যটো আমাৰ থাকিব কিন্তু প্ৰধান লক্ষ্যটো হ'ল স্বাভিমান অসমীয়া জাতিৰ যি স্বাভিমান যি অস্তিত্ব সেইটো ৰক্ষা কৰাটো আমাৰ প্ৰধান কাম ধন্যবাদ ডেকা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম চলি থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ অতিথি অসম জাতীয় পৰিষদ দলৰ কাৰ্যবাহী সভাপতি পবিন্দ্ৰ ডেকা আৰু সুখ্যাত চলচ্চিত্ৰ পৰিচালক জানু বৰুৱা মই প্ৰথমতে জানু বৰুৱাৰ ওচৰলৈ যাব খুজিছোঁ বৰুৱা ডাঙৰীয়া বিজেপিয়ে অসমত সমগ্ৰ ভাৰতত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে এতিয়া এই সাম্প্ৰদায়িক মেৰু বিভাজনৰ পাল্লাত কিন্তু অসমীয়া সমাজখন ইতিমধ্যেই পৰি গৈছে আৰু চাহ জনগোষ্ঠীকে ধৰি বিভিন্ন জনগোষ্ঠী আচলতে প্ৰায় এটা মেৰুত গুচি যোৱাৰ নিচিনা অৱস্থা এটা হৈছে এনে অৱস্থাত এই সংকটত পৰা অসমীয়া সমাজখনক ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আপুনি ঐক্যবদ্ধ কৰাত পলিটিকেল এপ্ৰ'চটো ৰাজনৈতিক প্ৰয়াসটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি আপুনি ভাবে সেইটোৱে হৈছে ডাঙৰ প্ৰশ্ন এইটো এটা ডাঙৰ প্ৰশ্ন আৰু ডাঙৰ চেলেঞ্জ আৰু সেইটো আজিলৈকে অসমৰ ৰাজনীতিত হোৱা নাই তেনেকুৱা এটা অৱস্থা গতিকে এতিয়া নতুন ধৰণে ভাল ধৰণে উচ্চ চিন্তাৰে এই কামবিলাক আগবঢ়াব লাগিব তাতে বহুত ধৰণৰ মানে নানান ধৰণৰ বিচক্ষণতা প্ৰয়োজন আৰু সেইখিনিতে মই মানে কিছু সহায় সহযোগিতা আগবঢ়াব খোজোঁ আৰু কৰি আছোঁ তেনেধৰণে এতিয়া ফৰ এক্সাম্পলছে এতিয়া দুটা দল দুইটাই আঞ্চলিক দলে কিন্তু কিয় একেলগে হ'ব নোৱাৰে এইটো হ'ব নোৱাৰাটো স্বাভাৱিক প্ৰথম খোজতে
কাৰণ হৈছে প্ৰত্যেকটো দল সংগঠনৰ নিজা নিজা সত্তা থাকে, নিজা নিজা ডিচিপ্লিন থাকে, নিজা নিজা আইডেণ্টিটি থাকে আৰু সেই আদৰ্শ থাকে। গতিকে ভোকুত একে নিশাতে নহয় এইবিলাক কাম, নানান ধৰণৰ আলাপ আলোচনা মাজেৰে কৰিব লাগিব, তাত নানান ধৰণৰ বিচক্ষণতাৰ প্ৰয়োজন হ'ব আৰু সেইখিনি অসম্ভৱ যেন লাগে কিন্তু মানে সম্ভৱো সম্ভৱ। আৰু অসমৰ অৱস্থা আজি এনেকুৱা হৈছে সেইটো সম্ভৱ কৰাবই লাগিব, তাতে আমি সকলোৱে তাতেই আপোনাৰ সফলতা নিৰ্ভৰ কৰিব। ডেকা ডাঙৰীয়া, যোৱা ৩৫ বছৰে অসমৰ ৰাজনীতিত যিকোনো প্ৰকাৰে যিকোনো কাৰণতে বিদেশী নাগৰিকটো এটা প্ৰধান বিষয়, নিৰ্বাচনতেই হওক বা নিৰ্বাচন পৰৱৰ্তী বা পূৰ্বৱৰ্তী অৱস্থাতেই হওক, বিদেশী নাগৰিকক আপুনি এৰাই চলিব নোৱাৰে। ইয়াৰ পৰা অসমীয়া মানুহৰ কি লাভ হৈছে নাজানো, কিন্তু সংখ্যালঘু মানুহৰ ওপৰত যথেষ্ট হেঁচা পৰিছে দীৰ্ঘদিন ধৰি। এতিয়া অসম চুক্তিখন যদি আপুনি চাবলৈ যায় তেনেহ'লে এইটো স্পষ্ট যে ৭১ চনৰ পিছত অহা বিদেশী যাব লাগিব, হিন্দুৱে হওক বা মুছলমানে হওক, কিন্তু ৭১ চনৰ আগত অহা বিদেশীসকলতো থাকিব। আৰু ৭১ চনত আগত যিসকল মানুহ আহিছে তেওঁলোকক মূল সুঁতিৰ সমাজ ব্যৱস্থাটোৰ লগত জড়িত কৰিবৰ কাৰণে আপোনাৰ জাতীয় পৰিষদ মানে চেষ্টা কৰিব নে নকৰে? নাই কৰিব জৰুৰী। মই কৈছোঁ যে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈ যিখিনি মানুহ আহিছে, অসম চুক্তি যদিও মই বিৰোধিতা কৰিছোঁ তাৰ বিভিন্ন কাৰণ আছিলে, সেইটো মই অকল কৰা নাই, পূৰ্বাঞ্চলৰ লোক পৰিষদে কৰিছিলে। কিন্তু এই মানুহখিনি আমি ইতিমধ্যে ৰাখিলোঁ আৰু তেওঁ 10 বছৰ তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে ইতিমধ্যে ভোটাধিকাৰ লাভ কৰিলে, সংবিধান সংশোধন হ'ল। এতিয়া গোটেই প্ৰশ্নটো হৈছে যে যিসকলে ৭১ চন মানি লৈছিল, যেনে ভাৰতীয় জনতা পাৰ্টি, এতিয়া তেওঁলোকে আকৌ 1914 চনৰ 31 ডিচেম্বৰলৈকে যিসকল আহিছে, 2014 চনলৈকে যিসকল আহিছে সেইসকলক তেওঁলোকে নাগৰিকত্ব দিবলৈ নাগৰিকত্ব আইনখন সংশোধন কৰিছে। হিন্দুসকলক তেওঁলোকে হিন্দুসকলক, অৰ্থাৎ তেওঁলোকে মুছলমানৰ কথা অনা নাই। এতিয়া অসম চুক্তি হ'ল হিন্দু মুছলমান খ্ৰীষ্টান বুদ্ধ যিয়ে আছে তেওঁলোকে অসমত ৭১ চনৰ 24 মাৰ্চৰ মাজনিশালৈ অহাখিনি থাকিব। কিন্তু তেওঁলোকে যিসকলে মানিছিল যে আমি অসম চুক্তি আখৰে আখৰে পালন কৰিম, আমি বৃহৎ নদী বান্ধ নামানো, আমি বাংলাদেশক মাটি কংগ্ৰেছে দিব খুজিছে আমি নিদিওঁ, শেষত তেওঁলোকে প্ৰথমতে আগভাগ লৈ একেবাৰে সুন্দৰ কাপোৰ কানি পিন্ধি গৈ তালৈ বাংলাদেশত চুক্তি কৰিলে, তেওঁলোকক বৃহৎ নদী বান্ধ লগা হ'ল। ঠিক তেনেকৈ তেওঁলোকক এতিয়া হিন্দু বাংলাদেশৰ পৰা অনা। মই সুধিছোঁ যে ৭১ চনৰ আগতে অহা মানুহখিনিক আপুনি অসমীয়াকৰণ প্ৰক্ৰিয়াটোত কেনেকৈ জড়িত হ'ব? আপুনি যিসকল লোক ইতিমধ্যে ৭১ চনত আহিছে সেইসকলে অসমীয়া ভাষা সংস্কৃতি আৰু অসমীয়া সভ্যতাৰ লগত তেওঁলোক মিলি গৈছে, ইতিমধ্যে মিলি গৈছে। আমাৰ চৰ চাপৰি যিখিনি আপুনিতো জানে জ্যোতিপ্ৰসাদে কি কবিতা লিখিছিল, আপুনি এই কথাটো আপুনি জানে, ন অসমীয়া মুছলমান, এই মৈমান সিং জিলা বা তেওঁলোকে ভাৰতৰ পৰাই আহা আচলতে, কাৰণ মৈমান সিং জিলা ভাৰতৰ আছিল, চিলেট ভাৰতৰ আছিল, তেতিয়া চিলেটটো অসমৰো আছিল, অসমৰ ৰাজ্য আছিল। আমাৰ প্ৰথম দুজন আমাৰ অধ্যক্ষ চিলেটৰ পৰা আছিল সংবিধানৰ বাবু বসন্ত দাস। গতিকে তেওঁলোকে এতিয়া মানে আমাৰ এই সংস্কৃতি গ্ৰহণ কৰিছে আৰু সংস্কৃতি গ্ৰহণ কৰি তেওঁলোকক ইতিমধ্যে আমাৰ খিলঞ্জীয়া সমাজখনৰ লগত সমাজৰ লগত অসমীয়া মিলি গৈছে। কিন্তু বাকী যিসকল বঙালী হিন্দু যিসকলক আনিব গৈছে, আজিও তেওঁলোকে স্বাধীনতাৰ আগৰ পৰা অহা মানুহখিনিও আজিও আমাৰ খিলঞ্জীয়া ৰাইজৰ আমাৰ সংস্কৃতি আমাৰ সভ্যতাৰ লগত জিন যাবলৈ তেওঁলোকে ইচ্ছা কৰা নাই। তেওঁলোকে বেলেগ বেলেগ স্কুল খুলিছে, ভাষাত স্কুল খুলিছে, কোনো কেতিয়াও তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰা নাই। এইবোৰ বহুত কথা আছে। গতিকে এইসকলক এতিয়া আনি তেওঁলোকে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো অস্তিত্ব যিটো আমাৰ বিশেষকৈ আমাৰ যি ভাষা আৰু সংস্কৃতিৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো বিলুপ্ত কৰিবলৈ উঠি পৰি লাগিছে বিজেপিয়ে। ইয়াতে মই জাষ্ট যোগ দিওঁ কথা এটা। এতিয়া আমি আছাম একৰ্ডখন মানি লৈছোঁ আৰু তাতে আহি পৰিছে এই ডেটটো, যিটো নেকি ৭১ চনৰ 24 মাৰ্চ। এতিয়া হৈছে প্ৰথম কথাটো হৈছে কি আমি একেলগ মানে তেওঁলোকে কেনেধৰণৰ ভাষা সংস্কৃতি এইবিলাক ল'ব পাৰিছে নাই, এইটো এটা বেলেগ এটা অধ্যায় হ'ব। কিন্তু কথাটো হৈছে প্ৰথমতে এইটো পলিটিকেলি কাৰেক্ট কৰি ল'ব লাগে। পলিটিকেলি কাৰেক্ট হ'ব
71 চনৰ 24 মাৰ্চৰ মাজনিশা তাৰ আগতে যিমানসকল আহিছে আমি সকলোবিলাক একেলগে এটা গ্ৰহণ কৰিব লাগিব সেইটো কথাটো হৈছে কি সেইটো গোটেই অসমৰ ইকোণৰ পৰা সিকোণলৈকে সেইটো এটা বুজাবুজিত আহিব লাগিব সেইটো হৈছে প্ৰথম কথা মানে যে পলিটিকেলি কাৰেক্ট হোৱাটো প্ৰথমতে খুবেই প্ৰয়োজন তাৰ পিছত যিখিনি আছিলে আসাম একৰ্ডৰ মতে বোলে পিছত যিবিলাক আহিছিলে 25 মাৰ্চৰ একেবাৰে পুৱাৰ পৰা সেইখিনি ডিলিট ডিপৰ্টেশ্যন সেইটো হৈছে চৰকাৰৰ দায়িত্ব আছিলে তাতে তেওঁলোক ব্যৰ্থ হ'ল এতিয়া কথাটো হৈছে কি এতিয়া তাতে লাগি আছে বহুতখিনি কথা তাতে অসমখনৰ যিটো স্বাৰ্থ অসমখনৰ সুৰক্ষাৰ ক্ষেত্ৰত বহুতবিলাক কথা প্ৰযোজ্য নহয় তাতে যিবিলাক নেকি দিল্লীত বা কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় প্ৰশাসনে যি ধৰণে চিন্তা কৰিলে তাত অসমৰ কথা ভাল ধৰণে এই অসমৰ যিটো স্থিতি আইডেণ্টিটি সেইবিলাক কথা চিন্তা কৰা তাত দিল্লীক দুখ দিয়াতকৈ আমাৰ অসমৰ নেতৃত্বক দুখ দিব লাগিব প্ৰথমতে নেতৃত্বক দুখ দিলে আমাৰ এনেকুৱা ধৰণৰ নেতা নাই যে সবল নেতা য'ত নেকি তেওঁলোকে এইটো ক'ব পাৰিব লাগিছিলে যে অসমত এইখন প্ৰযোজ্য নহয় ডাঠি ক'ব পাৰিব লাগিছিলে মই ডেকা ডাঙৰীয়াৰ ওচৰত আহিব খুজিছোঁ আৰু আপোনাকো মই লগত ৰাখি কথাটো সুধিব খুজিছোঁ যে 1971 চনৰ 24 মাৰ্চক সময়সীমা হিচাপে লৈ যিখন চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিখন আঞ্চলিক শক্তিৰ একতাৰ ভিত্তি হ'ব পাৰে নে নোৱাৰে বা ৰাজনৈতিক একতাৰ এটা ভিত্তি হ'ব পাৰে নে নোৱাৰে যে এইটো এটা কনসেনসাস পইণ্ট এইটো ঐক্যমত্য য'ত আমি একেলগ হ'ব পাৰোঁ এইটো পাৰে যদি পাৰে তেনেহ'লে এই মুহূৰ্তত 71 চনৰ 24 মাৰ্চক সময়সীমা স্বীকাৰ কৰি লোৱা 4টা দল অসমত আছে অসম জাতীয় পৰিষদ ৰাইজৰ দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু UDF বিজেপিয়ে 71 বেচিয়াৰ নামানে বিজেপিয়ে অসম চুক্তি নামানে তেনেস্থলত আপুনি UDF আৰু কংগ্ৰেছৰ লগত এলায়েন্সত আহিবলৈ অপাৰক কিয় তেওঁলোকৰ 71 চনত যিসকল লোক ইয়াত থাকি গ'ল তেওঁলোকক অসমীয়া সভ্যতা সংস্কৃতিৰ লগত এক কৰা আৰু তেওঁলোকক লৈ কংগ্ৰেছ আৰু UDFৰ ৰাজনীতি কৰা একে নহয় কাৰণ এই যে ব্যৱধানবিলাক এই যে যেনেকৈ পাহাৰীয়া জিলাবিলাক তেওঁলোকে খেদি পঠাইছে এতিয়া অসমৰ যিবিলাক খিলঞ্জীয়া গোষ্ঠী আছে এইবিলাকক এতিয়া ফলাদি ফালিছে কোনে প্ৰথমতে কংগ্ৰেছে ফালিছে ফালি তেওঁলোকক আজি তেওঁলোকক বিচ্ছিন্ন কৰি চাহ বাগানৰ মানুহক কোনে বিচ্ছিন্ন কৰি ৰাখিছে আলিকুলি কৰি বিচ্ছিন্ন কৰি ৰখা নাই জানো গতিকে সেইটো আৰু এইটো বেলেগ বস্তু তেওঁলোকৰ লগত ৰাজনীতিক নিৰ্বাচনত অংশ লৈ পেলাই ক্ষমতা দখল কৰা আৰু তেওঁলোকক অসমীয়া সংস্কৃতি আৰু সভ্যতাৰ লগত এক কৰা একে নহয় গতিকে সেইকাৰণে আমি সভ্যতা আৰু সংস্কৃতিৰ লগত এক কৰাত আছোঁ কিন্তু ৰাজনীতি আমি তেওঁলোকৰ লগত নাই কিন্তু আপুনি তেখেতলোকৰ এই যিখিনি অসমীয়া বুলি জ্যোতিপ্ৰসাদে কৈছে অভিভাষী মুছলমানসকলক অসমীয়া সভ্যতা সংস্কৃতিৰ লগত একাকাৰ কৰিব খুজিছে সেইটো আপোনাৰ আঞ্চলিক ৰাজনীতিৰ এটা ডাঙৰ উপাদান বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে এইটো দুটা সভ্যতাৰ মাজত যুঁজ হৈছে এইটো অসমীয়া সভ্যতা আৰু এটা বাহিৰৰ সভ্যতা বাহিৰৰ সভ্যতা মানে মুছলমান সভ্যতা বুলি কৈছে মোগল আহা বুলি কৈছে মোগলক খেদিব লাগিব গতিকে এই আচলতে হিমন্ত বিশ্ব শৰ্মা আপুনি দুটা সভ্যতা একেলগ কৰিব খুজিছে আৰু তেওঁলোকে কৈছে নহয় দুটা সভ্যতাৰ মাজত যুঁজ হৈছে নাই একো যুঁজ হোৱা নাই এতিয়া যুঁজখন লগাব খুজিছে একো যুঁজ হোৱা নাই যুঁজখন লগাব খুজিছে তেওঁলোকে এই কথাটো কয় যে বক্তিয়াৰ খিলিজ আহিছে কিন্তু বক্তিয়াৰ খিলিজত কোনে যুদ্ধ কৰিছে কেনেকৈ যুদ্ধ হৈছে কোনে যুদ্ধ কৰিছে এইবিলাক নকয় আৰু মোগলবিলাকে আহিছে মোগলবিলাক আছিল তেতিয়া সম্পূৰ্ণ এখন আমিতো অসমৰ মোগলৰ অংশ আছিলোঁ নেকি আমিতো মোগলৰ অংশ নাছিলোঁ কিন্তু আমিতো আমাৰ চিলেট জিলা আমাৰ মৈমানসিং জিলা আমাৰ অংশ আছিল তেওঁলোক কেনেকৈ মোগল হ'ল মই ইয়াত কথা এটা কৈ দিওঁ এই যে মোগলৰ হেৰিটো আহিলে এছপেক্টটো আহিছে যে এটা কথা কওঁ মানে যে যেতিয়া তুব্বক খান বেংগল চুলতানেট আছিলে 13th চেঞ্চুৰীতে
12th century 13th centuryত আছিলে সেইখিনি সময়তে যিটো বক্তিয়াৰ খিলিজিৰ হেৰি হ'ল তাৰপিছত তাৰে মানে তুব্বক খান আহি অসম আক্ৰমণ কৰিছিলে বহুত বেংগলৰ পৰা বহুত মুছলিম সেনা আহিছিলে লগত আৰু তেওঁলোকতো তেতিয়াৰ বেংগল তেওঁলোকতো ঘূৰি নগ'ল যিবিলাক সৈন্য সমান্ত তেওঁলোকৰ গাত দুখ নাই কোনে ডিচিশ্যন লয় আক্ৰমণ কৰা কোনে ডিচিশ্যন লয় মুৰব্বীজনে হা তেওঁলোকে ডিচিশ্যন নলয় তেওঁলোকে আহিলে ইয়াত হাৰিলে তুব্বক খান পৰাস্ত হ'ল তাৰপিছত সেই সৈন্য সমান্তখিনি তাতে থাকিল অসমৰ ৰজাই তেওঁলোকক আশ্ৰয় দিলে আৰু তেওঁলোক অসমীয়া হৈ গ'ল আৰু যেতিয়া মোগল আহিছিলে সেই তেওঁলোকে মোগলৰ এগেইনষ্টে যুঁজিলে লাচিতৰ ৰাইট হেণ্ড মেনেই হৈছে বাঘ হাজৰিকা ইছমাইল ছিদ্দিকী গতিকে এতিয়া কেনেকৈ এনেকুৱা এটা আমি তেওঁলোকে 400-500 বছৰ আগত অহা সেই যুদ্ধবিলাকত অহা ইয়াত সংস্থাপন কৰা আহোম ৰজাই আহোম ৰজা আনিছিলতো প্ৰথম 7 ঘৰ মুছলমান আহোম ৰজা আনিছিল ইয়ালৈ যেনেকৈ 7 ঘৰ ব্ৰাহ্মণ ইয়ালৈ আনিছিলে আহোম ৰজাই সেইসকলক এতিয়া মুছলমান সজাবলৈ চেষ্টা কৰিছে অৰ্থাৎ সম্পূৰ্ণ অসম সভ্যতা আৰু সংস্কৃতি ভাঙি দিবলৈ চেষ্টা কৰিছে ধন্যবাদ ডেকা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ মাজত উপস্থিত অসম জাতীয় পৰিষদৰ কাৰ্যবাহী সভাপতি প্ৰবীন্দ্ৰ ডেকা আৰু সুখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা মই জাহ্নু বৰুৱা ডাঙৰীয়াৰ ওচৰলৈ আহিব খুজিছোঁ CAA যিখন আইন এইখন আইনক কেন্দ্ৰ কৰি অসম উত্তাল আৰু হঠাৎ এই আন্দোলনটো স্থবিৰ হৈ গ'ল কৰোনাই হওক বা আন কিবা কাৰণেই হওক স্থবিৰ হৈ গৈছে নিৰ্বাচন আহি আছে নিৰ্বাচনত CAA এখন এটা বিষয় হ'ব বুলি আপুনি ভাবেনে হ'ব ডেফিনেটলি হ'ব CAA এখন লৈ কেনেকৈ আগবঢ়াটো উচিত বুলি ভাবে জাতীয় দল কথাটো হৈছে কি কেনেধৰণে হয় নাজানো কিন্তু অসমৰ মানুহে আচলতে তাৰ আঁৰত থকা বহুবিলাক কথা বুজি লোৱা উচিত এইটো হৈছে কি কাৰো বিপক্ষে নহয় নিজৰ সুৰক্ষাৰ কথা এই অসমখনত ভৰি আছে গোটেই জাতি জনগোষ্ঠী সকলোবিলাক নানান ধৰণৰ ৰিলিজন ধৰ্ম ভাষা আৰু সকলোবিলাক মানুহ আছে ইয়াত মংগলয় নন মংগলয় সকলোবিলাক এই যে যিটো মিলি এতিয়া এটা খিলঞ্জীয়া ছ'চাইটি এটা হৈছে খিলঞ্জীয়া মানে এখন সমাজ হৈছে আৰু সেই সমাজখন আমি ধ্বংস কৰিবলৈ দিব নোৱাৰোঁ প্ৰথম কথা সেইটো যে তাৰ সুৰক্ষাটো আমি দিবই লাগিব এইটো এই বুলি নহয় যে গোটেই পৃথিৱীতে এইটো এটা ডাঙৰ প্ৰশ্ন ডাঙৰ সমস্যা এটা আৰু এতিয়া যেতিয়া নেকি এই যিবিলাক কলনিয়েল দেশ আছিলে যেনেকৈ ব্ৰিটেইন হওক এইবিলাক গোটেইবিলাকে আমাৰ ভাৰতবৰ্ষতে ব্ৰিটিছসকল আছিলে তেতিয়াৰ পৰাই এইবিলাক চিন্তা চৰ্চাবিলাক হৈ আছিলে যেতিয়া নেকি সংযুক্ত ৰাষ্ট্ৰ হ'ল যেতিয়া ইউনাইটেড নেশ্যনছ হ'ল তেতিয়া তেওঁলোকক গোটেই দেশবিলাকে তেওঁলোকক এপ্ৰ'চ কৰিছিলে এইটো এটা প্ৰটেকশ্যনৰ কাৰণে এনেকুৱা এটা সুৰক্ষা লাগে সেইটো প্ৰটেকশ্যনত অলমষ্ট 1945 মানে হেৰি UN হৈছিলে তাৰ অলমষ্ট 62 বছৰৰ পিছত 2007ত তেওঁলোকে এটা ডিক্লেৰেশ্যন দিলে UN ডিক্লেৰেশ্যন অন দ্য ৰাইটছ অফ ইণ্ডিজিনাছ পিপল তাৰ খুব ধুনীয়াকৈ তাত লিখা আছে খুব ক্লিয়াৰলি লিখা আছে আৰ্টিকেল 12, 13 আৰু 26 আৰু 31 তাত সুন্দৰভাৱে লিখা আছে যে কেনেকৈ এই সকলোবিলাক খিলঞ্জীয়া লোকসকল য'তেই নাথাকক লাগে তাৰ সুৰক্ষা দিবই লাগিব দেশখনে এই দেশখনে এইটো প্ৰধান কৰ্তব্য হ'ব গতিকে CAA আইনখন যিহেতু খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থৰ বিৰুদ্ধে গতিকে নিশ্চয় খিলঞ্জীয়াই তাক সহায় দিব বুলি আপুনি ভাবে যে এইটো যদি ইছ্যু হয় আমাৰ সংবিধান যিখন ভাৰতৰ সংবিধানেও এইটো কয় তাতো অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি এতিয়া সদায় এইটো দাবী কৰা উচিত যে আমাৰ এই সুৰক্ষা খিলঞ্জীয়া জাতি এটাৰ বা খিলঞ্জীয়া আমাৰ অসমৰে বুলি নহয় গোটেই উত্তৰ পূৰ্ব অঞ্চলেৰে কিমানবিলাক খিলঞ্জীয়া লোক আছে গতিকে তাত খিলঞ্জীয়া মানে আজি হৈছে কি 71 চনৰ 24 মাৰ্চলৈকে আগত যিবিলাক আহিলে ধৰি লওক খিলঞ্জীয়া আজিৰ আধুনিক যুগত এইটো খিলঞ্জীয়া মানে হৈছে লোকেল
লোকেল এটা লোকেল আমি তাত গোটেইবিলাক গ্ৰহণ কৰি লৈ এখন সুন্দৰ এটা জাতি এটা সমাজ এখন গঠন কৰিব পাৰোঁ ডেকা ডাঙৰীয়া মই সামাজিক প্ৰশ্নৰ পৰা পুনৰ আহিছোঁ ৰাজনৈতিক প্ৰশ্নলৈ আপুনি এজন ভেটেৰান ৰাজনীতিক আপুনি এজন জ্যেষ্ঠ ৰাজনীতিক আপুনি দেখিছে ভাৰতবৰ্ষৰ ৰাজনীতি খুব ওচৰৰ পৰা যদি প্ৰত্যেকটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা তিনিকোণীয়া হয় বিজেপি আঞ্চলিক শক্তি বিজেপি আৰু অগপ একেলগে এটা আঞ্চলিক শক্তি বিজেপিৰ লগতো থাকিব বিজেপি আৰু আঞ্চলিক শক্তিৰ মিত্ৰজোঁট আনহাতে বিজেপি বিৰোধী আঞ্চলিক শক্তিৰ মিত্ৰজোঁট আৰু কংগ্ৰেছ ইউডিএফৰ মিত্ৰজোঁট এই তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজত যদি বিজেপি বিৰোধী ভোটটো দুটা ভাগত ভাগ হয় আঞ্চলিক শক্তিও লৈ যায় আৰু কংগ্ৰেছ ইউডিএফেও লৈ যায় তেনেহ'লে আটাইতকৈ লাভৱান হ'ব ভাৰতীয় জনতা পাৰ্টি যি যাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্ভটো তললৈ নামি আহি আছে জনপ্ৰিয়তাৰ ফালৰ পৰা সেই সময়ত আপোনালোকে আৰু সুবিধা কৰি দিছে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ জৰিয়তে দুমাহমান অপেক্ষা কৰক দুমাহমান অপেক্ষা কৰিহে আপুনি ৰাজনৈতিক বিশ্লেষণটো বিশেষকৈ নিৰ্বাচনী বিশ্লেষণটো কৰিব পাৰিব ডাঙৰীয়া ইলেকশ্যনলৈ আছে 3 মাহ মই যদি 2 মাহ অপেক্ষা কৰিব লগা হয় কেনেকৈ হ'ব অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু বিভিন্ন আমাৰ জনগোষ্ঠীয় সংগঠন আছে সেইবিলাক এতিয়া একত্ৰিত হোৱাৰ হ'ব পৰাই নাই হ'ব গতিকে আপুনি এতিয়াই নিৰ্বাচনী বিশ্লেষণ বিজেপিয়ে আমাক আমি লাভৱান কৰিম আমুক লাভৱান হ'ব এইটো কথা আপুনি এতিয়াই বিশ্লেষণ কৰিব পাৰিব বুলি মই কিন্তু নাভাবোঁ মই নকৰোঁ ইতিহাসে কি কয় ইতিহাসে কয় 85 চনত আঞ্চলিক শক্তিৰ ক্ষমতালৈ আহিছিল না ইতিহাস স্থবিৰ নহয় ইতিহাস গতিশীল কিন্তু ইতিহাসে 20 বছৰৰ ভিতৰত একেটা তিনিটা চাৰিটা একে ৰিজাল্ট দিব নোৱাৰে যেতিয়া 77 চনত জনতা পাৰ্টি ক্ষমতালৈ আহিছিল জামা মছজিদৰ ইমামে সমগ্ৰ মুছলমানক জনতা পাৰ্টিৰ লগত খাৰা কৰাইছিল আৰু জনসংঘ তাত থকা সত্ত্বেও আৰএছএছ তাত থকা সত্ত্বেও সকলো একেলগ হোৱাৰ কাৰণে কংগ্ৰেছ উৎখাত হৈছিল 85ত অসম গণ পৰিষদ দল ক্ষমতালৈ আহিছিল যেহেতু ইউএমএফ দলটো গঠন হ'ল মুছলমান ভোটটো কংগ্ৰেছৰ পৰা ওলাই গুচি গ'ল যাৰ কাৰণে কংগ্ৰেছ দুৰ্বল হ'ল যাৰ কাৰণে অসম গণ পৰিষদত ওলাই আহিল 96 চনত অসম গণ পৰিষদ দল পুনৰ ক্ষমতালৈ আহিল জমিয়তী উলেমাই প্ৰত্যক্ষভাৱে অসম গণ পৰিষদক সমৰ্থন দিলে তাৰ বাবে সমগ্ৰ মুছলমান ভোট অসম গণ পৰিষদৰ লগত একেলগ হ'ল এতিয়া এই তিনিটা ৰিজাল্ট মই আপোনাক দেখুৱালোঁ এটা ঘটনা নহ'ব বুলি আপুনি এতিয়াই কেনেকৈ ধাৰণা কৰি ল'লে ওকে এতিয়া যেটো আপনি কৈ আছে যে ইকুইটি ডিসটেন্স প্ৰতিদ্বন্দ্বিতা নহব তাৰে অসম গণ পৰিষদ দলৰ লগত বিজেপিৰ যে মিত্ৰজোঁট থাকিব আপুনি কেনেকৈ স্পষ্টকৈ ক'ব পাৰে আপোনাৰ বিশ্লেষণটো কওক মোৰ বিশ্লেষণ মতে হাউ ডু ইউ ফৰসি আপুনি কেনেকৈ ধাৰণা কৰে অসমৰ আগন্তুক নিৰ্বাচনত আমাৰ ইস্যু হ'ব এক প্ৰধান ইস্যু হ'ব কা বাতিল কৰিব লাগে কাৰণ ই অসমৰ অস্তিত্ব বিলুপ্ত কৰিব সেইটো হ'ব 1 নম্বৰ 2 নম্বৰ অসমৰ যত জনগোষ্ঠীয় খিলঞ্জীয়া লোক আছে সকলোকে আমি বুজাব লাগিব ক'ব লাগিব যে এই কা অনাৰ মূল শক্তিকে হ'ল বিজেপি আৰু এই শক্তিটো সহায় কৰিছে অসম গণ পৰিষদ দলে ভোট দি গতিকে তেওঁলোকৰ এই যিটো ষড়যন্ত্ৰ জাতিটোক ধ্বংস কৰা এই ষড়যন্ত্ৰৰ বিষয়ে ইতিমধ্যে ৰাইজে জানেই ৰাইজে এটা প্ৰতীক্ষাত আছে তেওঁলোকে এটা বিকল্প প্ৰতীক্ষা বিচাৰি আছে আৰু এই বিকল্পটো এতিয়া আমি দিবলৈ গৈ আছোঁ গতিকে আপুনি এতিয়াই নাভাবিব যে ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতাও আপুনি আশা এৰি দিয়া নাই প্ৰত্যক্ষ আশা এৰি দিয়া নাই মই কৈছোঁ দেখো আপুনি 2 মাহ অপেক্ষা কৰক অসমৰ ৰাজনীতি কি ধৰণে সলনি হৈ আছে তালৈ অলপ অপেক্ষা কৰি ধন্যবাদ ডেকা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম জানু বৰুৱা ডাঙৰীয়া এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ' মজিয়ালৈ চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে মেজমেল আৰু মেজমেলত আমাৰ অতিথি পবিন্দ্ৰ ডেকা আৰু সুখ্যাত চলচ্চিত্ৰ পৰিচালক জানু বৰুৱা ডাঙৰীয়া বিৰতিৰ আগতে কিবা এটা ক'ব খুজিছিলে আপুনি মই এইটো ক'ব খুজিছিলোঁ যে মানে এতিয়া কথাটো হৈছে মই আগতে যিটো কৈছিলোঁ যে একেলগ হোৱা আৰু এটা শক্তি তৈয়াৰ কৰাৰ আৰু এইটো খুবেই এইটো হৈছে প্ৰথম পদক্ষেপ আৰু দ্বিতীয় পদক্ষেপত ডেফিনেটলি আছে এটা এই মানে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাটো এৰাই চলা আৰু শাসনলৈ অহা এইটো ডেফিনেটলি আছে এতিয়া সেইটো হ'বলৈ হ'লে এনেকুৱা এটা শক্তি তৈয়াৰ কৰিব লাগিব একেলগ হৈ এই আঞ্চলিক দলসমূহ
একেলগ হৈ এনেকুৱা এটা শক্তি তৈয়াৰ কৰিব লাগিব গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে আৰু সমষ্টি ক্ষেত্ৰত বোলে 126টা সমষ্টি গোটেইবিলাক যাতে আনুপাতিক হিচাপে ভগাই ল'ব পৰা হয় এইটো এটা ভাল আপুনি সেই শক্তিটোৰ ওপৰত কথা এটা অসমৰ ৰাইজৰ ওপৰত কথা অসমৰ ৰাইজে কিমানবিলাক বুজিছে বা বুজিবলৈ চাইছে আৰু কিমান দকৈ গভীৰভাৱে তেওঁলোকে অনুধাৱন কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু দলসমূহো সেই অনুসাৰে তেনেধৰণে প্ৰচাৰবিলাক চলাব লাগিব মই দুয়োজনকে এটাই প্ৰশ্ন সুধিম যে 2021 কেৱল নিৰ্বাচনৰ বছৰ নহয় এইটো লোকপিয়লৰ বছৰ আৰু লোকপিয়ল অসমীয়া মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে সদায় এটা শংকাৰ কাৰণ হৈ উঠিছে 2011 লোকপিয়লত স্পষ্ট হৈ গৈছে অসমীয়া ভাষী লোকৰ সংখ্যা মাত্ৰ 48%, বাংলা ভাষী লোকৰ সংখ্যা প্ৰায় 30%, 29.84। আমাৰ বিজেপিয়ে আনা বিজেপিয়ে যিটো ভীতি আনিছে যে মুছলমানে গোটেইখন সৰ্বনাশ কৰিব, মুছলমান মানুহৰ সংখ্যা 34%। এই 34%ৰ ভিতৰত 5% দেশী আৰু খিলঞ্জীয়া অসমীয়া ভাষী মুছলমান সোমাই আছে। গতিকে পূৰ্ব বংগমূলীয় মুছলমান হ'বগৈ 29%, অৰ্থাৎ বাংলা ভাষী সংখ্যা আৰু মুছলমানৰ সংখ্যা প্ৰায় সমান। যেহেতু বৰাক উপত্যকাৰ কোনো অসমীয়া নকয়, গতিকে বাংলা ভাষীৰ সংখ্যাটো এই উপত্যকাটোৱে বঢ়াই দিছে। এতিয়া এই সময়ত নতুন ঐতিহাসিক পৰিক্ৰমাত যেতিয়া ছত্তীশগড় যেতিয়া ৰাজ্য হ'ল, তেতিয়া আদিবাসী বহুত ভাষাই স্বীকৃতি পালে। গতিকে অসমত থকা বহু আদিবাসী মানুহে নিজৰ নিজৰ ভাষাৰ অপশ্যনটোত টিক মাৰিলে। যেতিয়া দাৰ্জিলিঙত গোৰ্খালেণ্ড স্বীকৃত হ'ল আৰু নেপালী ভাষাটো MIL হৈ গ'ল, মেজৰ ইণ্ডিয়ান লেংগুৱেজ হৈ গ'ল, অসমত থকা নেপালী মানুহে এটা বিকল্প পালে, যিখন চিট আছে তাত তেওঁলোকে নেপালী ভাষাত টিক মাৰিলে। তেনেকৈ ডিমাচা, কাৰ্বি, বড়ো সকলো ভাষাই স্বীকৃতি পালে। আজি বড়ো ভাষাক আঞ্চলিক অসমৰ সহযোগী ভাষা হিচাপেও স্বীকৃতি দিয়া হৈছে। গতিকে সেইসকল মানুহে নিজৰ নিজৰ ভাষাক স্বীকৃত ভাষাক টিক মাৰিছে আৰু তেওঁলোকেও সেই কথাটো আমি বাধা দিব নোৱাৰোঁ, সেইটো আমি উৎসাহ দিবই লাগিব। তেনে অৱস্থাত আপুনি অসমীয়া সদায় অসমত সংখ্যাগুৰু হৈ থাকিব আৰু অসমীয়া ভাষাটো চিৰদিন বৰ্তি থাকিব, এই কথাটো কি ধৰণে আপুনি নিশ্চিত কৰিবলৈ গৈ আছে? সেইকাৰণেতো আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ বিৰোধিতা কৰি আছোঁ। আপুনি সকলো বাংলাভাষী লোক আজি যিসকল অভিবাসী মুছলমান যাক আমি অসমীয়া মুছলমান বুলি কৈছোঁ, তেওঁলোকে এতিয়া বাংলাদেশী, তেওঁলোকে এতিয়া বঙালী ভাষী হৈ থকা নাই। ঘৰত হয়তো বঙালী ভাষা কয়, ঘৰত ময়ো কামৰূপীয়া ভাষা কওঁ। গতিকে আমি ভয় কৰিছোঁ এই 22 লক্ষ কেইদিনমান পিছত গৈ 1 কোটি হ'ব। এইসকলে আমাক আগতেও দিয়া নাই, ভৱিষ্যতে নিদিয়ে। আৰু এতিয়া যদি তেওঁলোক সোমায় এই 22 লক্ষই যদি একেলগে বঙালী বুলি কয়, তেতিয়াহ'লে 48ৰ পৰা ই কমি যোৱাটো নিতান্তই স্বাভাৱিক। আৰু সেইটো বন্ধ কৰিবলৈ মই কৈছোঁৱেই যে এওঁলোকে আমাৰ ভাষা সংস্কৃতিৰ ওপৰত সংস্কৃতিৰ বিপদ মাতি আনিছে। গতিকে সেই এওঁলোকক কোনো পৰিস্থিতিতে অসমত বসবাস কৰিবলৈ দিয়া, অসমত নাগৰিকত্ব দিয়া আমি কোনো পদ্ধতিত মানি ল'ব নোৱাৰে। সেইকাৰণে বিৰোধ। একেটা প্ৰশ্ন মই বৰুৱা ডাঙৰীয়াক সুধিব খুজিছোঁ। যিকোনো এখন অঞ্চলৰ ডেম'গ্ৰাফি সদায় মানে সলনি হৈ থাকে, সময় হৈ থাকে, তাক মানে বাধা দিব নোৱাৰি। এতিয়া মই আগতে কোৱাৰ দৰে যে পলিটিকেলি কাৰেক্ট কৰি লোৱা যায় যদি, তেতিয়াহ'লে এটা সংবিধানলৈ আহিব পাৰি। আপুনি যিটো কথা কৈছে এইটো খুব গুৰুত্বপূৰ্ণ কথা। পলিটিকেলি কাৰেক্ট আমাৰ পাৰ্চেপশ্যনটোক কৰিম, আমাৰ ধাৰণাটোক কৰিম, নে তেওঁলোকক পলিটিকেলি কাৰেক্ট কৰিম? পলিটিকেলি কাৰেক্ট আমাৰ যিটো খিলঞ্জীয়া যিটো স্থিতি, ভাষাই হওক, সমাজেই হওক, সংস্কৃতিয়ে হওক, সকলোবিলাক সেইটো এতিয়া সেই পলিটিকেলি কাৰেক্ট কৰাটো খুব প্ৰয়োজন। তাৰ ওপৰত যাতে কোনো ধৰণৰ প্ৰভুত্ব চলাব নোৱাৰে, কোনে পলিটিকেলি প্ৰভুত্ব চলাব নোৱাৰে, সেইটো সুৰক্ষা কৰাটো খুব প্ৰয়োজন। কিন্তু নিচিনা বস্তু এটা যদি আহি যায়, তেনেধৰণে এইবিলাক চব চেডেলি ভেডেলি হৈ যাবগৈ পাৰে। প্ৰিয় দৰ্শক, আলোচনা ইমানতে সামৰিবৰ সময় হৈছে।
জানু বৰুৱা ডাঙৰীয়াই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে খিলঞ্জীয়াই অসমীয়াই পলিটিক্যালি কাৰেক্ট স্থিতি গ্ৰহণ কৰিব পাৰিব লাগিব নিজৰ ধাৰণাটো পলিটিক্যালি কাৰেক্ট কৰি ল'ব লাগিব ই এটা গতিশীল অধ্যায় আৰু এই গতিশীলতাত অসমীয়াই নিজৰ চিন্তাটো স্থবিৰ কৰি ৰাখিব নোৱাৰিব কাৰণ অসমীয়াক হেঁচা মাৰি ধৰিব খোজা শক্তিবোৰে সদায় গতিশীল চিন্তা কৰি আছে এতেকে অসমীয়াৰ সময়ৰ আহ্বান অসমীয়ায়ো পলিটিক্যালি কাৰেক্ট হ'বৰ কাৰণে গতিশীল চিন্তাত নিজকে নিমগ্ন কৰক সেই আশাৰে আজিলৈ মেজমেলি মানতে সামৰিছোঁ নমস্কাৰ This program was brought to you by Oil India Limited, a people's company.